লৈ আহিছো পুনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ চাৰ্জশ্বিটক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চিকিৎসকৰ বাধাৰ পাছতো কিয় সাগৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক ৰৈ ৰৈ বিনালেৰ শুটিংৰ সময়তো ডাক্তৰৰ বাধাৰ পাছতো কিয় সাগৰৰ পাৰতহে শুটিং কৰা হৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গক কিয় সাগৰলৈ নিয়া হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপন কৰিছে ডাক্তৰে মানা কৰাৰ পাছতো কিয় জুবিনক সাগৰলৈ নিয়া হল জুই আৰু পানীৰ পৰা আতৰি থাকিবলৈ কোৱা হৈছিল জুবিন গাৰ্গক জুবিন গাৰ্গ কেনেকৈ সাগৰলৈ গল আৰু এয়া বহু দিনৰ পৰাই হেতালি খেলি থকা হৈছিল জুবিনৰ জীৱনৰ সৈতে মই নকওঁ বুলি ভাবিও বহু প্ৰশ্ন ওলাই যায় জুবিন জুই আৰু পানীলৈ যাব নালাগে বুলি কোৱা হৈছিল ৰৈ ৰৈ বিনালেৰ সিনেমাৰ শুটিংৰ সময়তো সাগৰত কিয় লৈ যোৱা হৈছিল সাগৰত কিয় হৈছিল শুটিং জুবিনৰ জীৱনক লৈ বহু দিনৰ পৰাই হেতালি খেলি আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ নামত যাতে কোনেও ৰাজনীতি নকৰিব বিৰোধীয়ে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে মই 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰি আছো এই 3 মাহত কিহতক বেইল দিয়া হোৱা নাই নহলে কেতিয়াবাই বেইল পালে হয় সিদ্ধাৰ্থ শ্যামকানুৱে 3 মাহে মাটিত শুই আছে শ্যামকানু সিদ্ধাৰ্থ এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যামকানু সিদ্ধাৰ্থই জুবিন গাৰ্গক কিয় সাগৰলৈ নিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে সিংগাপুৰৰ চাৰ্জশ্বিটতকৈ আমি আগতে চাৰ্জশ্বিট দিম বুলিও মন্তব্য সিংগাপুৰ চৰকাৰে 18 ডিসেম্বৰত চাৰ্জশ্বিট দিব বুলি মন্তব্য কৰিছে আমি 12 ডিসেম্বৰত চাৰ্জশ্বিট দিম এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গক কিয় সাগৰলৈ নিয়া হৈছিল ডাক্তৰে মানা কৰাৰ পাছতো কিয় জুবিনক নিয়া হল জুই আৰু পানীৰ পৰা আতৰি থাকিবলৈ কোৱা হৈছিল জুবিনক জুবিন গাৰ্গ কেনেকৈ সাগৰলৈ গল মই নকওঁ বুলি ভাবিও বহু প্ৰশ্নই ওলাই যায় জুবিন জুই আৰু পানীত যাব নালাগে বুলি কোৱা হৈছিল ৰৈ ৰৈ বিনালে সিনেমাৰ শুটিং সাগৰত কিয় হৈছিল মই প্ৰযোজকক এই সন্দৰ্ভত সুধিছো জুবিনৰ জীৱনক লৈ বহু দিনৰ পৰা হেতালি খেলিছিল জুবিন গাৰ্গৰ নামত কোনেও যাতে ৰাজনীতি নকৰে বা ৰাজনীতি নকৰিব বিৰোধীয়ে শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে মই 3 মাহত চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিছো এই 3 মাহত কিহতক বেইল দিয়া নাই নহলে কেতিয়াবাই বেইল পালেহেঁতেন 3 মাহে মাটিতেই শুই আছে শ্যামকানু সিদ্ধাৰ্থ এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই কিহতে সিংগাপুৰৰ চাৰ্জশ্বিটতকৈ আমি আগতেই চাৰ্জশ্বিট দিম সিংগাপুৰ চৰকাৰে 18 ডিসেম্বৰত চাৰ্জশ্বিট দিব আমি 12 ডিসেম্বৰত চাৰ্জশ্বিট দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছিল শুনোৱা হওক শেষ সিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে চাম মই সময়ত চাম তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন সিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই সিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো তেতিয়া আৰু কোনো
হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মানে নকওঁ বুলি ভাবো কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এই কাৰণে যে মই যোৱাবাৰ কৈছিলো এটা ইন্টাৰভিউত যে জুবিনৰ ইনকুৱাৰী পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব সিনেমাখনৰ শুটিং কেনেকৈ পানীত হৈছিল তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিল হয় না মই ঠিক কথা কৈছো নে নাই গতিকে সেই কাৰণে কবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেই কাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো বাকিটো আৰু কি আছে মই সিনেমাখন চোৱা নোচোৱাৰ লগতো সিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব হেতু আপোনালোকে ভাবে যে সিএমএ চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গলে মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেতেন যদি ফাৰ্ষ্ট দিনা গলোহেতেন মই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই খুধিলোহেতেন তেতিয়া সিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেতেন এতিয়া কলেও আপত্তি নাই কাৰণ সিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এটা লাষ্টত কথাটো কৈছো হ'ব ঠিক আছে তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এটা তেওঁলোকে কৈছে এটো এমইএ ইনকুৱাৰী কৰিব লাগে এমইএ কি পুলিচ নেকি তাৰ মানে যি সকলে অসম গৱৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিও তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানুটোৱে বেলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইস চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰী 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুক্ত আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই গতিকে ধন্যবাদ কোট দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুক্তো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে ইনকুৱাৰীটো বেয়া বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যামকানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথি খালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত হৈ আছে বুলি কোনেতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু শৰ্মা মাটিত হৈ আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশু যাওঁতে এছপি সুধিছিলো পৰহি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে তো আপোনালোকে এইটো নিলিখে
যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো ওলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যামকানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈকে তেতিয়া ক্ৰাইম হোৱা নাছিল সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে এওঁলোকে কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি মোক কিমান বিশ্বাস কৰে আৰু আমি সেই কাৰণে 12 তাৰিখতে সিংগাপুৰে দিব 18ত সিংগাপুৰতকৈ আগত আৰু চাৰ্জশিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব আমি যদি কাবাক ইনকোয়াৰিটো দি দিওঁ মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গলে হিমন্ত বিশ্ব শৰ্মা দায়ী নহব জামিনত গলে আজি যদি অসম পুলিচে কেছটো সিবিআইক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহততো 18 তাৰিখে জামিনত গুচি যাব হিদনাখন যাতে মোক লিখি দিব লাগিব টিভিত সিবিআইক দিব লাগিলে মই সিবিআইত দিম 24 ঘণ্টাত এমইএক দিব লাগিলে এমইএক দি দিম 24 ঘণ্টাত খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিম হেতু কৈছে নেকি কোৱাটো নাই গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত সিহঁতক ভোট লাগে আৰু মুখ লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে চাম মই সময়ত চাম তাত এটা আপোনালোকক মই অলপ কথাটো